নমস্কাৰ। কাৰেণ্ট নিউজ। অসম চৰকাৰৰ জলসিঞ্চন বিভাগে খেতিয়ক ৰাইজক সকাহ দিয়াৰ কাৰণে খেতিপথাৰত জলসিঞ্চনৰ কোনো প্ৰকাৰৰ ব্যৱস্থা নকৰাৰ ফলত হেজাৰ হেজাৰ বিঘা মাটি এনেই পৰি আছে বিভিন্ন অঞ্চলত। মই দেখুৱাইছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি। এয়া হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বগুৱান অঞ্চল। এইটো হৈছে চিনাবাৰী বিলৰ খেতিপথাৰ। এই চিনাবাৰী বিলত খেতিয়ক ৰাইজৰ কাৰণে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে কোনো প্ৰকাৰৰ ব্যৱস্থা নোলোৱাৰ ফলত বছৰত কেৱল মাত্ৰ শালি ধানহে উৎপাদন কৰিব পাৰে, অন্য কোনো প্ৰকাৰৰ কৃষি শস্যৰ উৎপাদন কৰিব নোৱাৰে। কৃষক ৰাইজে এই খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে। কাৰেণ্ট নিউজ চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ।